Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত চেপ্টাৰ নম্বৰ 11 অনুশীলনী 11 এৰ আগৰ ভিডিঅত মই 1 ৰ পৰা 7 লৈকে আলোচনা কৰিছো। আজিৰ ভিডিঅত আলোচনা কৰিম 8 নম্বৰ কোৱেশ্চনৰ পৰা। তো বলক ভিডিঅটো আৰম্ভ কৰো। 8 নম্বৰ কোৱেশ্চনত দিয়া আছে এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অনুপাত 3:4 যদি বিদ্যালয়খনৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 840 হয় তেন্তে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা নিৰ্ণয় কৰা। ইয়াতে কি কৈছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ অনুপাত দিয়া আছে যে ছাত্ৰ দিয়া আছে 3 আৰু ছাত্ৰী দিয়া আছে 4 কিন্তু এটো অনুপাতত দিয়া আছে আৰু কি কৈছে মুঠ ছাত্ৰ-ছাত্ৰী আছে সেইখন স্কুলত কি মুঠ ছাত্ৰ-ছাত্ৰী আছে 840 জন তেন্তে সেই স্কুলত কি ছাত্ৰীৰ সংখ্যা কিমান আৰু ছাত্ৰৰ সংখ্যা কিমান আমাক হেতু উলিয়াব দিছে। তো এতিয়া চোৱা 6 exercise 11 a question 8 solution। তো প্ৰথমত দিয়া আছে কি দিয়া আছে আগত মই দিয়া আছে যেখিনি এইখিনি লিখিম। দিয়া আছে ছাত্র আৰু ছাত্ৰীৰ অনুপাত ছাত্ৰ আৰু ছাত্ৰীৰ অনুপাত 3:4 দিয়া আছে। তাৰ পিছত দিয়া আছে মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা দিয়া আছিল কিমান 840 জন। তো ইয়াৰ পৰা আমাক উলিয়াব দিছিল কি ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা কিমান। এতিয়া চোৱা আমি এটো কৰিম কেনেকৈ ধৰা হল এতিয়া আমি লিখিম যে ধৰা হল ছাত্ৰৰ সংখ্যা 3x হল তাৰ পিছত লিখিম ছাত্ৰীৰ সংখ্যা 4x এটো আমি কি ধৰি লৈছো ধৰা হল কি ছাত্ৰৰ সংখ্যা দিয়া আছে 3x আৰু ছাত্ৰীৰ সংখ্যা ধৰিছো 4x। এতিয়া আমাক উলাব লাগে যে তেকে ছাত্ৰ আৰু ছাত্ৰীৰ বা মুঠ ছাত্ৰ-ছাত্ৰী এটাকে লিখিম যে মুঠ ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আগতে দিয়া আছিল কি 840 হল। এতিয়া ছাত্ৰ-ছাত্ৰীৰ অনুপাত কি দিয়া আছিল সেই দুটা মাকি যোগ কৰিব লাগে যোনটা মই ধৰি লৈছো মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এটাকে আমি লিখিম মুঠ ছাত্ৰৰ সংখ্যা কি ধৰিছিলো 3x ছাত্ৰৰ সংখ্যা ধৰিছিলো 3x আৰু ছাত্ৰীৰ সংখ্যা ধৰিছিলো 4x ঠিক আছে আৰু যেখিনি মুঠ সেইখিনি লিখি দিছো। এতিয়া এই দুটা যোগ কৰি দিয়া 3x আৰু 4x যোগ কৰিলে কিমান হ'ব 7x সমান 840। এতিয়া আমাক লাগে কি x ৰ মানটো ওলাম আমি আগত তাৰ পিছতে ওলাম তো x টো ৰাখি দিয়া 7 টো ইয়াতে পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হৈ যাব হৈছে। এতিয়া এইটো এর লগত হৰণ কৰি দিয়া কিমান বাৰ হৰণ যায় ইয়াতে চোৱা 7 প্ৰথমতে 8 ৰ মাজত একবাৰ যাব 7 এক বাকি থাকিল 14 এটো দুইবাৰ যাব তাত নাথাকে শূন্য এটা আছে শূন্যটো ওপৰত বহাই দিয়া তো কি হ'ব 120। তো x ৰ মান আমি কি পাইছো 120 পাইছো। এটাকে আমি লিখিম ছাত্ৰৰ সংখ্যা ছাত্ৰৰ সংখ্যা কিমান আছিল ছাত্ৰৰ সংখ্যা আমি ধৰিছিলো 3x তো 3x x ৰ মান কিমান 120 পাইছো পূৰণ কৰি দিয়া 3 ৰ 1 গুণ 3 3 2 গুণ 6 3 0 গুণ 0 তেনেহলে ছাত্ৰ যেহেতু ইয়াতে জন হ'ব
হৈ গ'ল এইটো তাৰপিছত আৰু লিখিম আকৌ কি ছাত্ৰীৰ সংখ্যা লিখা ছাত্ৰীৰ সংখ্যা কিমান ধৰিছিলো 4x 4x ৰ মান কিমান পাইছো 120 পূৰণ কৰি দিয়া 4 0 গুণ 0 4 2 গুণ 8 4 1 গুণ 4 ইমান জনী যেহেতু ছাত্ৰী এতিয়া আমি পাই গলো ছাত্ৰৰ সংখ্যা পাইছো কিমান 360 আৰু ছাত্ৰীৰ সংখ্যা পাইছো 480 এটো হ'ব ইয়াৰ आंसर এতিয়া 9 নম্বৰ চোৱা এটা আয়তৰ দিক দিয়া আছে 84 সেন্টিমিটাৰ আৰু প্ৰস্থ দিয়া আছে 72 সেন্টিমিটাৰ আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত উলিয়াব লাগে ঠিক আছে এতিয়া চোৱা 9 সলিউশন মই কোশ্চেন লিখো দিয়া আছে তো লিখি দেব দিয়া আছে আয়তৰ দিক দিয়া আছে কিমান 84 সেন্টিমিটার আৰু প্ৰস্থ 72 সেন্টিমিটার ঠিক আছে আমাক কি কৈছে আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত উলিওৱা তো এতিয়া চোৱা আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত হ'ব ইছে তেতিয়া আমি লিখি দিম যে আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত হ'ব এনেকে তাকে লিখিম দিক অনুপাত প্রস্থ ঠিক আছে তোমালোকে দিগৰ ঠাইত কি লিখিবা 84 সেন্টিমিটার 84 সেন্টিমিটার এতিয়া আৰু অনুপাত লিখিলে সেন্টিমিটাৰৰ কোনো দৰকাৰ নাই প্ৰস্থ আছে কিমান 72 সেন্টিমিটার লিখি দিলো দেখে এইটো আমি কি কৰিব পাৰো যে 84/72 লিখিব পাৰো ঠিক আছে এতিয়া কি সংখ্যাৰে হৰণ দিলে এইটো আমি হৰণ কৰিব পাৰো কাটাকাটি যায় তো দুয়োটা সংখ্যাকে আমি কি কৰিম কিবা এটা সংখ্যাৰে হৰণ দিম তাৰ কাৰণে দুয়োটাৰে উলাই লম উৎপাদক উলিয়াই লম তো দুইৰে যাব দুইৰে এটো 4 2 দুইৰে এটো 3 তো 6 আৰু দুইৰে যাব দুইৰে 2 ইয়াতে 1 দুইৰে 1 ইয়াতে 8 এতিয়া 3ৰে যাব 3ৰে 7 3ৰে 6 আৰু তো না যায় এই লাষ্টতে এটো থাকে উপৰৰ খিনি আছে এখিনি পূৰণ কৰি দিয়া 2 2 গুণ 4 4 3 গুণ 12 তো দুয়োটা সংখ্যাক আমি কি কৰিম 12 ৰে হৰণ কৰি দিম ঠিক আছে দুয়োটা সংখ্যাক আমি কি 12 ৰে হৰণ কৰি দিম তে হৰণ কৰিলে কিমান পাম 84 ক 12 ৰে হৰণ কৰিলে এইটো পাম 7 পাম আৰু তলত এইটো হৰণ কৰিলে 6 পাম হৈছে এতিয়া আমি লিখিম যে আয়তৰ দিক আৰু প্ৰস্থৰ অনুপাত হ'ব 7:6 ঠিক আছে ইয়াতে এইটো লিখিব পাৰো 7:6 বুজি পাইছো এতিয়া চোৱা তাৰ পিছৰ গণিতটো 10 নম্বৰ এখন বিদ্যালয়ৰ মুঠ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা 110 জন আৰু মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 2200 জন শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাত উলিয়াব লাগে এতিয়া চোৱা কোশ্চেন নম্বৰ 10 সলিউশন প্ৰথমত দিয়া আছে কি দিয়া আছে মুঠ শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা মুঠ
শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা কিমান দিয়া আছে 110 ঠিক আছে আৰু দিয়া আছে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান দিয়া আছিল 2200 ঠিক আছে এতিয়া আমাক কি কৈছে এই দুয়োটাৰ অনুপাত উলিয়াব লাগে এতেকে আমি লিখিম যে শিক্ষক শিক্ষয়িত্ৰী আৰু মুঠ শিক্ষক শিক্ষয়িত্ৰী মুঠ নালাগে ডাইৰেক্ট লিখি দে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাত ঠিক আছে তো এতিয়া লিখিব পাৰো যে এই শিক্ষক শিক্ষয়িত্ৰী অনুপাত ছাত্ৰ ছাত্ৰী এনেকেও লিখিব পাৰো নহলে ডাইৰেক্ট সংখ্যাও বহাই দিব পাৰো মই এনেকে লিখি দিছো যে শিক্ষক শিক্ষয়িত্ৰী অনুপাত ছাত্ৰ ছাত্ৰী হৈছে সৰি ইয়াতে সংখ্যা লিখা নাই সংখ্যা ইয়াতে লিখিবা ছাত্ৰ ছাত্ৰীৰ সংখ্যা ঠিক আছে এতেকে বহাই দিয়া শিক্ষক শিক্ষয়িত্ৰীৰ সংখ্যা কিমান আছিল 110 আছিল অনুপাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল 2200 আছিল ঠিক আছে এতিয়া এটো এনেকে লিখিব পাৰো 110/2200 ঠিক আছে তাৰ কাৰণে এতিয়া কাটাকাটি কৰিব পাৰো এইটো শূন্য যদি কাটি দিয়া হৈ যাব ওপৰত থাকিল কিমান 11 আৰু তলত 220 এটো হৰণ যায় নেকি চোৱা 11 22 লগত কিমান বাৰ যায় দুইবাৰ যায় ঠিক আছে তো 11 দি 11ক একবাৰ যাব 11 দি 22ক দুইবাৰ যাব শূন্য এটা থাকি যাব ঠিক আছে তো ওপৰত 1 তলত 20 তো এইটো যদি হৈছে এটাকে আমি অনুপাতটো কি লিখিব পাৰো 1:20 তাৰ মানে একজন শিক্ষকৰ লগত 20 জন ছাত্ৰ ছাত্ৰী এটাকে আমি লিখিব পাৰো যে শিক্ষক শিক্ষয়িত্ৰীৰ অনুপাত হ'ব শিক্ষক শিক্ষয়িত্ৰীৰ আৰু ছাত্ৰ ছাত্ৰীৰ অনুপাত হ'ব 1:20 এতিয়া চোৱা তাৰ পিছৰ গণিতটো 11 নম্বৰটো দিয়া আছে 5000 টকা অমৰ আৰু হমৰৰ মাজত 1:4 অনুপাতত বগাই দিয়া তাৰমানে কি হৈছে 5000 টকা অমৰ আৰু হমৰৰ মাজত 1:4 অনুপাতত বগাই দিব লাগে কোনে কিমান টকাকে পাব যেনিবা কি দিয়া আছে অনুপাত হিচাপত দিয়া আছে অমৰত দিয়া আছে 1 আৰু হমৰত দিয়া আছে 4 তাৰ মানে 5/4 ভাগ পাব হমৰে আৰু 1 ভাগ পাব অমৰে এটো আমি কিমান টকাকে পাম হেটো আমাক ভগাই দিব লাগে ঠিক আছে তো এতিয়া চোৱাৰ আগতে এটা ৰিকুৱেষ্ট যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি লোৱা আৰু কাষত থকা বেল আইকনটো টিপি দিবা আৰু যদি ভিডিওটো ভাল লাগে হলে লাইক আৰু কমেন্ট এটাও কৰি দিবা তো এতিয়া কোশ্চেন নম্বৰ 11 দিয়া আছে অমৰ আৰু হমৰৰ মাজৰ অনুপাত সলিউশন দিয়া আছে কি অমৰ আৰু হমৰৰ মাজৰ অনুপাত কিমান দিয়া আছিল 1:4
4 ঠিক আছে আৰু মুঠ টকা কিমান আছিল মুঠ টকা দিয়া আছিল 5000 টকা ঠিক আছে এইখিনি টকা এইটো অনুপাতত এই দুজনৰ মাজত ভগাই দিম ঠিক আছে তাৰ কাৰণে আমি কি কৰিম প্ৰথমত ধৰি লম যে কাক কিমান দিম ধৰা হল অমৰে পাব 1 আছে তো x টকা ঠিক আছে আৰু সমৰে পাব কি 4x টকা ঠিক আছে হৈ গল এটো এতিয়া আমি কি কৰিম দুয়োজনৰ টকা যোগ কৰিম ঠিক আছে অমৰ আৰু সমৰৰ মুঠ টকা তো মুঠ টকাতে এটো আছিল এতেকে লিখিম যে অমৰ আৰু সমৰৰ মুঠ টকা কিমান আছিল 5000 টকা ঠিক আছে এতিয়া এই দুয়োজনৰ লগত কিমান টকা আছিল অমৰক ধৰিছিল কিমান x আৰু সমৰক ধৰিছিল 4x টকা ঠিক আছে তো ইমান টকা দুটা যোগ কৰি দিয়া x আৰু 4x কিমান হ'ব 5x ইমান টকা ঠিক আছে এতিয়া আমাক লাগে কি x ৰ মান তো x টো ৰাখি দিয়া 5 টো ইয়াতে পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ হৈ যাব হৰণ কৰি দিয়া 5 টো 5 ৰ লগত একবাৰ যায় আৰু 0 তিনিটা আছে 0 তিনিটা হৈ গল x ৰ মান আমি কি পাইছো 1000 পাইছো এতেকে আমি লিখিম অমৰে পাব আমি অনুপাতটো কি ধৰিছিলো অমৰে পাব কিমান x টকা এতেকে লিখিম যে অমৰে পাব x যেহেতু x ধৰি লৈছো তো x ৰ মান কি পাইছো আমি 1000 টকা পাব আৰু কি সমৰে পাব সমৰে পাব 4x টকা 4x ৰ ঠাইত বহাই দিয়া 4 into x ৰ মান কিমান আছিল 1000 আছিল পূৰণ কৰি দিয়া কিমান হ'ব 4000 এতিয়া সোৱা তাৰ পিছৰ 12 নম্বৰ গণিতটো 12 নম্বৰটো দিয়া আছে যে 1521 টকা সোণালী আৰু জোনালীৰ মাজত 7:2 অনুপাতত বগোৱা কি কৈছে দুয়োটা মিলি হ'ব 9 ভাগ দুয়োটা যোগ কৰি হ'ব 9 ভাগ 9 ভাগৰ 7 ভাগ হ'ব সোণালী আৰু 9 ভাগৰ 2 ভাগ হ'ব জোনালীৰ মাজত এই গোটেইখিনি টকা এইখিনিৰ মাজত ভগাই দিব লাগে ঠিক আছে এতিয়া চোৱা সলিউশন দিয়া আছে কি মুঠ টকা দিয়া আছিল কিমান সরি 1521 টকা সোণালী আৰু জোনালীৰ মাজৰ অনুপাত আছিল সোণালী আৰু জোনালীৰ মাজৰ অনুপাত আছিল কিমান 7:4 সরি 7:4 নহয় 7:2 হয় 7:2 ঠিক আছে এতিয়া আমি কি কৰিম মুঠ এই দুয়োটাৰ কি মুঠ সংখ্যা এতেকে আমি ওলাম মুঠ সংখ্যা দুয়োটা মিলি মুঠ
সংখ্যা কি 7 + 2 7 + 2 কিমান হ'ব 9 ঠিক আছে এটো আমি 9 পাই গৈছো এতিয়া আমি কি কৰিম প্ৰথমত এটো আমি ধৰি লম যে ধৰা হল সোণালীয়ে পাব 7x টকা আৰু জোনালীয়ে পাব 2x ঠিক আছে ধৰা হল সোণালীয়ে পাব 7x যেহেতু টকাৰ কথা কৈছে তো টকা লিখিলো ঠিক আছে আৰু জোনালীয়ে পাব জোনালীয়ে পাব 2x টকা এইটো গণিত অলপ বেলেগ নিয়মত কৰো আগতটো এইটো নিয়মত কৰিছো এইটো অলপ বেলেগ নিয়মত কৰো এইটো নধৰাকে লিখিম এতিয়া দুয়োটা নিয়মে শিকি লোৱা এইটো বেলেগ নিয়মত কৰো ঠিক আছে যেহেতু মুঠ সংখ্যা ইয়াতে লিখিছো এইটো নিয়মত কৰো এতেকে লিখিম আমি কি সোণালীয়ে পাব লগিয়া টকা টোটাল টকা কিমান আছিল 1521 টকা এতে পাব কিমান আমি টোটাল কিমান পাইছো 9 9 ভাগৰ কিমান পাব 7 পাব তেনেহলে 9 ওপৰত 7 ইমান টকা ঠিক আছে এটা এখানে ক্যালকুলেশন কৰি দিয়া ক্যালকুলেশন করতে ইয়াতে 9 টো ইয়াৰ লগত ভাগ যায় নেকি সো 9 টো প্ৰথমতে ইয়াৰ লগত একবাৰ যাব একবাৰ গলে 6 থাকিব 6 থাকিলে হ'ব 62 62 7 9 গুণ 63 7 6 9 গুণ 54 54 হলে থাকিব ইয়াতে 6 আৰু 2 8 81 যাব ঠিক আছে এতিয়া এইটো ইয়াৰ লগত হৰণ যাব মই হৰণটো এইটো সাইডত কৰি দিছো 1 5 2 1 9 এৰে হৰণ কৰিম প্ৰথমত ইয়াতে একবাৰ যাব 9 বাকি থাকিব কিমান 6 ঠিক আছে 2 1 নামি আহিল তাৰ পিছত যাব 62 এর মাজত যাব 6 বার 6 5 9 গুণ 25 6 9 গুণ 54 6 9 গুণ 54 54 12 একটাৰ পৰা 12 12 পৰা 4 গলে 8 আৰু 1 2 নামি আহিল এটো জানো 81 9 9 গুণ 81 ঠিক আছে তো আমি কি পাইছো 169 পূৰণ 7 ইমান টকা এই দুটা পূৰণ কৰি দিয়া এতিয়া এই দুটা পূৰণ কৰি দিয়া 7 9 গুণ 63 63 এর 3 হাতৰ 6 7 6 গুণ 42 আৰু 6 48 48 এর কি হ'ব 8 হাতৰ 4 7 1 গুণ 7 আৰু 4 11 ইমান টকা এতিয়া সোণালীয়ে পাব 1183 টকা আকৌ কি জোনালীয়ে তেকে লিখিম জোনালীয়ে পাব কিমান পাব ও সরি পাব লগিয়া লিখো যেহেতু সবতে কি পাব লগিয়া টকা পাবলগীয়া টকা টোটাল আছিল কিমান 1521 পূৰণ এইটো কিমান ভাগ পাব 2 যেহেতু 2 আছিল আৰু ইয়াতে 9 টকা এতিয়া এইটো এর লগত ভাগ কৰিলে তো 169 হবই 169 পূৰণ 2 টকা পূৰণ কৰি দিয়া 7 9 2 গুণ 18 18 8 হাতৰ 1 2 6 গুণ 12 1 13 13 3 হাতৰ 1 2 1 গুণ 2 আৰু 1 3 ইমান টকা এতেকে এটো ওলাইছো সোণালীয়ে পাব ইমান টকা আৰু জোনালীয়ে পাব ইমান টকা ঠিক আছে দুটা নিয়ম হল আগতে এটা নিয়ম আছিল এটো ধৰি লৈ কৰিছো আৰু এটো নিয়ম কৰিছো ডাইৰেক্ট এটো ধৰিব নালাগে ঠিক আছে তো আজিৰ ভিডিওত এইখিনি থাকক আৰু নেক্সট ভিডিওত বেলেগ এটা চেপ্টাৰ গণিত লৈ আহিম আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো টিপি দিব আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব ধন্যবাদ